চৰকাৰে কৈ দিছে নেকি এখন ফৰ্ম ফিল আপ কৰোঁতে 500 টকা লাগে চৰকাৰে কৈ দিছে নেকি এইটো কথা আপুনি নিজে কৈ দিছে কথাটো আপুনি নিজে কৈছে বোলে দিয়ক পইচা আপুনি নিজে কৈছে পইচা দিব লাগিব 500 কয় 1000 টকা দিব লাগিব বুলি কৈছে কিয় নাই মোৰ 500 টকা দিছো পইচা উলিয়াই দিয়ক এতিয়া আপুনি ফৰ্ম ফিল আপ কৰিছে মোৰ ফৰ্মটো দিয়ক আপুনি এতিয়া উলিয়াই শুনক ফৰ্ম উলিয়াই দিয়ক এতিয়া 500 টকা নালাগে মোক কি ভাবিছে আপুনি প্ৰধানমন্ত্ৰী অন্য যোজনা এইটো যে গোটৰ পইচা এইখন যদি ফৰ্ম ফিল আপ কৰিছে যদি 1000 টকা লাগে কিয় কাৰণে দিছে পইচাটো কি কৈ আছে আপুনি টকা দিছে আত্মসহায়কৰ কাৰণে এখন গোটত শুনক আৰু ইয়াৰ পৰা 500 টকা খায় সেইটো দি পেলাই কি লাভ হ'ব এইখন গোটত দিছে চৰকাৰে মহিলাক কিবা কাৰণত আপোনালোক যদি লিখোতে যদি 1000 টকা লাগে এখন ফৰ্মত কিহৰ কাৰণে দিছে এইখন দিছে যে ফৰ্মখন দিছে কিহৰ কাৰণে দিছে চৰকাৰে মইতো তেওঁলোকক মইতো ধন বিচৰা নাই তেওঁলোকক কাক বিচাৰিছোঁ কওকচোন তেওঁলোক আজি গৈছে গৈ কিবা কাজিয়া লাগিছে সিহঁত তেওঁলোকৰ মাজত কাজিয়া লাগিছে এই যে মানুহক ঘৰত কিয় মিটিং দিছে মোক কৈছে দেই যে ঘৰত কিয় মিটিং দিব আমাক স্কুলত দিব লাগিছিলে তেতিয়া আমাৰ এইটো এনেকুৱা এটা ৰুল নাই যে আমি স্কুলত দিব লাগিব বুলি ৰুল নহয় আমাৰ ঘৰত হ'লেও আমি ফৰ্মখিনি ফিল আপ কৰিবই লাগিব মানে ভিঅ'টো মানুহখিনি তাৰপিছতে আমি তেওঁলোক নিশাৰী ভেলি মানুহ গৈছে তেওঁলোকে কৈছে যে বাইদেউ আপুনি বোলে 500 টকা নিদিলে ফৰ্ম ফিল আপ নকৰিব বোলো কোনে কৈছে তোমালোকক কৈছে এয়া মানুহে কৈছে মই বোলো বেলেগ মানুহে কোৱাটো কেলৈ লৈছে মই তোমালোকক কৈছোঁ নেকি যে 500 টকা তোমালোকে দিয়া তোমালোকক ফৰ্ম ফিল আপ কৰিম আমিতো 1 টকাও বিচৰা নাই কিন্তু তেওঁলোকে আজিলৈকে ভিঅ' পইচা নি 50,000কে টকা ভিঅ' পইচা আনিছে আনি আজিলৈকে ভিঅ' পইচা দিয়া নাই তেওঁলোকক সোধক আপোনালোকে লাগিলে ভিঅ' পইচা আজিলৈকে দিয়া নাই সেইটো মই কৈছোঁ যে তোমালোকে ভিঅ' পইচাবোৰ দিবা ভিঅ' পইচাবোৰ নিদিলে আমাৰ অসুবিধা হয় সেইটো আমি কৈছোঁ কিন্তু আপোনাৰ এই যে ফৰ্মৰ নামত যদি আমি সিহঁতক পইচা বিচাৰিছোঁ আপুনি সোধক সিহঁতক আমিতো বিচৰা নাই ফৰ্মৰ এইটো সত্য নহয় মোৰ মতে সত্য নহয় তেওঁলোকে যদি ভুলকৈ কৈছে জুৰি নালাগে সত্য নহয় আৰু তেওঁলোকক কওক আপুনি এতিয়াও মই আপোনাকো অনুৰোধ কৰি কৈছোঁ ভিঅ' পইচা প্ৰত্যেকজন মানুহে দিবলৈ বাকী আছে মই অফিচৰ পৰা ভিঅ' পইচাৰ কথা শুনি মইতো মই নাজানো নাই মই জনাত নাই আছে 3টা মানুহে আমাৰ লগত কাজিয়া কৰিছে মই জনাত নাই আছে আমাক কৈছে হেৰি এইটোতো মই নাজানো পইচা কেইটা গোটাই লও কাহত এইটো কথাবিলাক কৈছে যে এটা মানুহৰ প্ৰতি 500 টকা ল'ব লাগে এইটো নহয় আমিতো তোমাক কৈছোঁ নেকি তোমালোক যে গৈছিলা 10,000 টকীয়া এটা ফৰ্ম আমাৰ মানে দিছে আত্মসহায়ক গোটত এই গোটৰ আত্মসহায়ক গোটৰ ফৰ্মখিনি ফিল আপ কৰোঁতে সিহঁতে কৈছে প্ৰথমত 100 টকা লাগে 100 টকাৰ পিছত আমি চবে গোটাই লৈ গৈছোঁ তাত মানে ফৰ্মটো ফিল আপ কৰিবৰ কাৰণে তাত গৈ আমাৰ ফৰ্মটো সিহঁতে ফিল আপ কৰা নাই হেৰি 1000 টকাকৈ লাগে জনপ্ৰত্যেক 1,000 টকাকৈ লাগে তাৰপিছত আমাৰ ফৰ্মখিনি উভতাই দিলে আমি ফৰ্মটো ফিল আপ কৰিব পৰা নাই আমাৰ CRP বাইদেউ মাতিছে নাম কি দীপ্তি বৰুৱা কিহৰ ফৰ্মটো ফিল আপ কৰাৰ কাৰণে এই আপোনালোকৰ গোটটোৰ নাম কি নিশাৰী ভেলি আত্মসহায়ক আমাৰতো এটা গোটত 10জনে আছে বাইদেউ মানে অলপ একদিনকো মিটিং দিয়া হৈছে যে এখন 1 তাৰিখে সব গোট আমি লেখিয়া দিমু যদি কৈছে হওয়ার পরে সারা আমরা গেছি যাওয়ার বাদে তারা গরুর ভিতরে গিরিলেও মানে কাপড় লাগাই দিছে লাগাই এখন ভিতরে বইয়া লেখের পয়সা লয় হলে 500 টাকা করে একটা মানুষের কাছ থেকে লয় 10 জন মানুষের 5,000 11টা গোট লেখছে আজগো লেখার পরে আমরা গেছি আমরা কইছি আমরা 500 টাকা দিতাম না আমরা 100 টাকা করে দিমু হয়তো জফু তাই রেল লাইনের দাঁড়ো তাই ঘর ফখরুন নেশা জফু আলেকজান তারা মানে কইছে এখন যদি তোরা লেখো নাতে নাই জফু কইছে লেখা বন্ধ করো বাইদেউ লেখা বন্ধ করো হইতেও ওই মানে আমরা হুলস্থুল লাগিছে দরবার লাগিছে আমরা কইছি আমরা লেখতাম নাই তুই তোর বাইতানি ফেলাস কি সরকারে গুট লেখাই স্কুলে ফেলাইলে না কিতা লাগে আমরা রাইজর কাছে খুঁজিয়া জায়গা আনলাম মানে তাই মানছে না কইছে যাও লেখা বন্ধ করো ও আমরা মানে দরবার করে সকল আইসি হরি আইন 500 টাকা করে আমরা দিছি না ঘুরি আইছি